গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰটো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰ পিছত এই বছৰতে আমি সব শেষ কৰিম যে এই বছৰ আমি অসমত আৰু 50,000 নতুন ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 ল'ৰা ছোৱালীক আৰু আমি চৰকাৰী চাকৰি দিম আৰু এটা মই কি ভাবিছো আজিকালি আপোনালোকে চাব চাকৰি যেতিয়া ওলাই এখন ঘৰতে দুটা তিনটা ল'ৰাই চাকৰি পায় কিছুমান ঘৰত এটাও চাকৰি নাপায় সেই কাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো চাকৰি যেতিয়া অৰেল হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি 10 নম্বৰ এক্সট্ৰা কৰি দি দিম যাতে চাকৰি নোহোৱা ঘৰত চৰকাৰী চাকৰি হ'ব পাৰে আপোনালোকে চাওক আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ প্ৰথমতে কম মানুহে অৰুণোদয় পালে মিউনিচিপালিটি ইলেকশ্যনৰ পিছত আমি অৰুণোদয় আৰু অলপ বঢ়াই দিলোঁ কিন্তু অৰুণোদয়ৰ দৰে আঁচনি অসমৰ দৰে দুখীয়া ৰাজ্য এখনে 1250 টকাকৈ আজি 30 লাখ মহিলাই মাহত বেংকৰ একাউণ্টত 1250 টকা পায় ঘৰত তেওঁলোকৰ এতিয়া সন্মান বাঢ়িছে গিৰিয়েকসকলেও স্বামীসকলেও ভাবে যে অন্তত মোৰ পৰিবাৰৰ বেংক একাউণ্টত 1250 টকা এতিয়া মাহৰ 10 তাৰিখে আহিব 30 লাখক দিলোঁ এইবাৰ আমাৰ আঁচনিটো কোনে লৈ গ'ল কৰ্ণাটকে লৈ গ'ল মধ্যপ্ৰদেশে লৈ গ'ল ছত্তীশগড়ে লৈ গ'ল যে অসমে যেনেকৈ অৰুণোদয় কৰিছে আমি তেনেকৈ আমাৰ ৰাজ্যটো অৰুণোদয় কৰিম এইবাৰ লোকসভা ইলেকশ্যনৰ ঠিক পিছতেই মই এইটো সিদ্ধান্ত লৈছোঁ এজনে পায় এজনে নাপায় এই ঝামেলাবিলাক মাৰি সকলো পৰিয়ালতে এটাকৈ অৰুণোদয় আঁচনি দি দিম সকলো পৰিয়ালতে কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন এতিয়া আমাৰ পিছফালেও বহুতে হাত দাঙিছে একবাৰ চাই লওঁ ৰ'ব পিছফালেও হাত দাঙিছে আগৰ ফালেও হাত দাঙিছে এতিয়া আৰু অহাবাৰ আৰু হাত দাঙিব নালাগে সকলোৱে অৰুণোদয় পাই যাব হ'ব সকলোৱে অৰুণোদয় পাই যাব ইয়াৰ পিছত আমাৰ গুৱাহাটীত কিছুমান মানুহৰ সমস্যা আছে যে আধাৰ কাৰ্ডখন বন্ধ হৈ আছে বহুত মানুহৰ আধাৰ কাৰ্ডৰ সমস্যা আছে 6 মাহৰ ভিতৰত মই আধাৰ কাৰ্ডৰ সমস্যাও সমাধান কৰি দিম সবেই আৰু আপোনালোকক মই মাত্ৰ এটাই অনুৰোধ কৰিম যে অৰুণোদয় আঁচনিটো ল'বৰ কাৰণে আপোনালোকে যেন ঘৰত ৰেচন কাৰ্ডখন লৈ লয় কাৰণ ৰেচন কাৰ্ডখন থাকিলে অৰুণোদয় পাব যাৰ আধাৰ নাই আধাৰ মই ঠিক কৰি দিম তাৰ পিছত ৰেচন কাৰ্ডখন আপোনালোকে খুজিলে পাই যাব আৰু তাৰ পিছত অৰুণোদয় হৈ যাব কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন সবৰে ৰেচন কাৰ্ড আছে আৰু কাৰ নাই হাত দাঙক যিখিনিৰ ৰেচন কাৰ্ড নাই মই আমাৰ কাউন্সিলৰ সকলক শিকাই দিম আপোনালোকে এপ্লিকেশ্যন কৰি দিব আপোনালোককো মই ৰেচন কাৰ্ড দি দিম যাতে সকলো পৰিয়ালতে এইবাৰ অৰুণোদয় আঁচনি পাব পাৰে ৰেচন কাৰ্ডখন হলে কি লাভ হয় আজি আমাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে তেওঁলোকে 5 কেজি চাউল বিনামূলীয়া পায় কিন্তু তাতকৈ এটা ডাঙৰ কথা আপোনালোকে মোদী ডাঙৰীয়াৰ আঁচনিবিলাক চাব লুঙি ধুতি পাহৰি যাওক মোদী ডাঙৰীয়াৰ আঁচনিবিলাক চাব এটা মোৰ ঘৰত ল'ৰা এটা নতুনকৈ কামত সোমাইছে বিয়া পাতিম বুলি পইচা পাতি গোটাইছে যে বিয়া পাতিম ফাৰ্নিচাৰ মুগাৰ মেখেলা চাদৰ ঠিক সেই সময়তে ল'ৰাজনে গম পালে যে মোৰ দেউতাৰ বেমাৰ হাৰ্টৰ এটেক এতিয়া ল'ৰাটোৱে কি কৰিব যিমান পইচা জমাইছিলে বিয়া বুলি দেউতাকৰ বেমাৰত খৰচ কৰিব লাগিব হয়নে নহয় কাৰণ দেউতাকৰ বেমাৰটোতো সবচে ইম্পৰ্টেণ্ট কিন্তু আজি মোদী ডাঙৰীয়াই কি কৰিছে যে ৰেচন কাৰ্ডখন দেখুৱালেই 5 লাখ টকাৰ আপোনালোকে আয়ুষ্মান ভাৰতত বিনামূলীয়া ট্ৰিটমেণ্ট পাই যায় পাছ কৰিব দেউতাক মাক বহুতে কাম কৰি খায় কলেজত এডমিশ্যন দিবৰ কাৰণে 15,000
টকা লাগে এডমিশ্যন দিয়াত অসুবিধা হয় এইবাৰ আমি কি কৰিছোঁ ল'ৰা হওক ছোৱালী হওক কলেজৰ এডমিশ্যন আমি সম্পূৰ্ণ বিনামূলীয়াকৈ দিম কোনেও কলেজৰ এডমিশ্যনত 1 টকাও দিব নালাগে এইটো হ'ল ল'ৰা আৰু ছোৱালীৰ কথা এতিয়া আমাৰ বহুত দেউতাক মাক আছো ছোৱালী মেট্ৰিক পাছ কৰিলে ল'ৰা পালো বিয়া দি দিলো এতিয়া মই এটা কথা বিশ্বাস কৰোঁ আমি যে ক'লো 1 লাখ চাকৰি দিম 30% ওমেন ৰিজাৰ্ভেশ্যন তাৰ মানে 30,000 চাকৰি ছোৱালীয়ে পাব 50,000 চাকৰি হ'ব 15,000 চাকৰি ছোৱালীয়ে পাব নাৰ্ছ আদিৰ চাকৰি ছোৱালীৰ বাদে বেলেগে পাব নোৱাৰে সেইকাৰণে আমাৰ ছোৱালীজনী কলেজত পঠোৱাটো খুবেই গুৰুত্বপূৰ্ণ এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে মেট্ৰিক পাছ কৰাৰ পিছত যিমান ছোৱালী কলেজত পঢ়িব ছোৱালীজনীৰ পঢ়া খৰচ হিচাপে বছৰি 10,000 টকা আমি তাইৰ বেংকৰ একাউণ্টত দিম বছৰি আৰু যদি হায়াৰ সেকেন্ডাৰীৰ পৰা ডিগ্ৰী পঢ়ে 12,500 টকাকৈ দিম আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে তাইৰ বেংক একাউণ্টত আমি প্ৰত্যেক বছৰে 25,000 টকাকৈ আমি দি দিম আজি আপোনালোকে চিন্তা কৰক চাকৰি অৰুণোদয় কলেজৰ নামভৰ্তি এই গোটেই কামবিলাক আজি চৰকাৰে দায়িত্ব লৈছে আমাৰ গুৱাহাটীতো মহিলা আত্মসহায়ক গোট আৰম্ভ হৈছে এইবাৰ অসমত যিমান মহিলা আত্মসহায়ক গোট আছে সকলোৰে সদস্যসকলক আমি লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংক একাউণ্টত আমি 10,000 কৈ টকা দিম আৰু এই 10,000 টকা ভালকৈ খৰচ কৰিলে তেওঁলোকক আমি পিছত আৰু 25,000 টকাকৈ বেংকৰ একাউণ্টত দিম সেইকাৰণে গুৱাহাটীতো এতিয়া আমি চেষ্টা কৰিম যে গাঁৱৰ দৰে গুৱাহাটীতো যাতে আমি মহিলা আত্মসহায়ক গোট গঠন কৰিব পাৰোঁ আৰু মহিলাসকলক একত্ৰিত কৰি আমি তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ বাবে আমি কাম কৰিব পাৰোঁ শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে জানে যে দেশত যেতিয়া শান্তি আহে আটাইতকৈ লাভ কাৰ হয় আগতে আপোনালোকে জানে ঘৰৰ মানুহ কাম কৰিব যাব আমাৰ চিন্তা হৈ থাকে যে কেতিয়া মানুহজন আহি পাব ল'ৰা ছোৱালী বাহিৰত থাকে চিন্তা হৈ থাকে যেতিয়ালৈকে ঘৰলৈ ঘূৰি নাহে কিন্তু মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমি বড়ো শান্তি চুক্তি কৰিলোঁ কাৰ্বি শান্তি চুক্তি কৰিলোঁ আলফাৰ লগত আলোচনা আজি 90% আলফা ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিল আজি আমাৰ অসমত শান্তি প্ৰতিষ্ঠা হোৱা কাৰণে এতিয়া আমাৰ ঘৰৰ মানুহ ৰাতি 12টালৈকেও যদি দোকান খোলা থাকে আমি কোনেও চিন্তা নকৰোঁ কাৰণ আমি জানো যে আমি সুৰক্ষিত হৈ আছো আমি শান্তিত আছো আমি চিন্তা কৰিবলগীয়া একো নাই আজি গুৱাহাটী মহানগৰীত আগতে গণেশগুৰিত বম ব্লাষ্ট হৈছিলে কাছাৰীত বম ব্লাষ্ট হৈছিলে এতিয়াতো আন্দোলন পৰ্যন্ত নহয় কতো একো নাই সুন্দৰ কৰি আমি শান্তিত আগবাঢ়িছোঁ কাৰণ মোদীজীয়ে আমাক তেনেকৈ আগুৱাই লৈ গৈছে আজি যেতিয়া মোদীজীৰ প্ৰসংগ আহে আপোনালোকে দেখা পাব যে মোদীজীয়ে আমাৰ ৰাজ্যখনক কিমান ভাল পায় এতিয়ালৈকে কিমানবাৰ অসমত আহিছে তেওঁ 27 বাৰ তেওঁ অসমলৈ আহিছে কোনো প্ৰধানমন্ত্ৰী আগতে অসমলৈ অহা নাছিল অসমৰ এখন জিলা নাই প্ৰধানমন্ত্ৰী থাকোঁতে বা নাথাকোঁতে তেওঁ অসমৰ এখন জিলা নাই য'ত তেওঁ ভ্ৰমণ কৰা নাই যোৱা কেইদিনমান আগতে যোৱা বছৰ মোদী ডাঙৰীয়া গৈছিল জাপানত এগৰাকী তাতে এনেকৈ মানুহে তেওঁক সকলোৱে সম্বৰ্ধনা জনাবৰ কাৰণে ৰখি আছিল আমাৰ ইয়াৰ এগৰাকী মহিলা জাপানত থাকে গামোচাখন লৈ থিয় হৈ আছিল গামোচা দেখিয়েই মোদী ডাঙৰীয়া মহিলাগৰাকীৰ কাষ পালে বোলে আপুনি অসমৰ নেকি বোলে মই অসমৰ গামোচাখন ল'লে আৰু গোটেই দিনটো জাপানতে গামোচাখন পিন্ধিয়ে থাকিলে এটা মুহূৰ্তৰ কাৰণেও